মৰিয়নি এটা ইটা ভাটাই ভাবুকি কঢ়িয়াই আনিছে বন্যহস্তীৰ লগতে জনসাধাৰণলৈ। মৰিয়নি ঢেকিয়াজুলি মৰাণ গাঁৱত এলিফেণ্ট কৰিডৰ কাষতে ইটা ভাটা স্থাপন কৰি একচনীয়া মাটিত জেচিবিৰে বৃহৎ গাঁত খান্দি ৰখাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইটাৰ ভাটাৰটোত বৃহৎ গাঁতসমূহৰ বাবেই বন্যহস্তীৰ লগতে কণ শিশুসকলৰ লগতে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। জনৈক কালু নামৰ এগৰাকী ব্যৱসায়ীয়ে স্থাপন কৰা ইটা ভাটাৰ পুখুৰীত পৰি কিছু বছৰ পূৰ্বে এজন যুৱকৰ সলিল সমাধি ঘটিছিল। ইয়াৰ পিছতো গান নলৰিল স্থানীয় প্ৰশাসনৰ। ইফালে বন্যহস্তীৰ সঘন চলাচল থকা অঞ্চলটোৰ ইটা ভাটাৰ বৃহৎ গাঁতসমূহত বন্যহস্তী পৰি বৃহৎ অঘটন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইফালে ইটা ভাটাটোৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা ল'বলৈ দাবী জনাইছে আদিবাসী ছাত্ৰ সন্থাৰ লগতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই। আজি আমি আহিছিলোঁ ঢেকিয়াজুলি মৰাণমাটিৰ আপোনাৰ ইটা ভাটা কালু ভাটা বুলি কয় এইটো। তো তাত আমি দেখা পোৱা গৈছে আৰু আপোনালোকেও নিশ্চয় দেখিছে যে ইয়াত যিমানখিনি মাটি ষ্টক কৰিছে, যিমানখিনি মাটি আমি দেখা পোৱা গৈছে, প্ৰায় হাজাৰ গাড়ী ইয়াত ষ্টক কৰিছে। যোনখিনি মাটি আমি দেখিব পোৱা মতে ডাঙৰকৈ তেখেতলোকে পুখুৰী খান্দিছে, আৰু পুখুৰীখিনি য'ত খান্দিছে সেইটো কোনো ম্যাদী পতা নহয়, সেইটো আপোনাৰ একচনীয়া মাটি হয়, আৰু একচনীয়া মাটিত কোনো পধ্যে তেখেতলোকে খান্দিব নোৱাৰে। কিন্তু তাৰ পিছতো তেখেতলোকে নিজৰ মুনাফাৰ বাবে, নিজৰ লাভালাভৰ বাবে তেখেতলোকে লাখ গাড়ী তেখেতলোকে ষ্টক কৰিছে। আৰু কিন্তু আমি দেখা পোৱা গৈছে যে প্ৰশাসনেও ইয়াৰ ওপৰত কোনো গুৰুত্ব লোৱা নাই। গতিকে আমি স্পষ্টভাৱে সকীয়াই দিছোঁ এই সংবাদ মাধ্যমেৰে যে পৰৱৰ্তী সময়ত যদি মহকুমাৰ প্ৰশাসনেই হওক বা মৰিয়নি প্ৰশাসনেই হওক বা জিলা প্ৰশাসনেই হওক, যদি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তথা আশা যিকোনো কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। নিশ্চয় এইটো এটা এলিফেণ্ট কৰিডৰ হয়। আগতো ইয়াত হাতীও আমি দেখিছোঁ, হাতীয়ে কেইবাটাও সোমাইছেও, আৰু যিমান দ হয়, দ মানে প্ৰায় আপোনাৰ 15 ফুটলৈকে দ আছে। আমি নিজে জুখিও চাইছোঁ, কিন্তু যোনটো তেখেতলোকে খান্দিব লাগে প্ৰায় 4 ফুট, আৰু সেইটো ম্যাদী পতা মাটিত। কিন্তু এক নম্বৰ কথা, তেখেতলোকে খান্দিছে একচনীয়া মাটিত, আৰু 2 নম্বৰ তেখেতলোকে 15 ফুট 16 ফুট দলৈকে খান্দিছে। আৰু ইমান দ খান্দি পিনি যোনটো হাতী কৰিডৰ হয়, হাতী তাত পৰি পিনি মৰাৰো এটা সম্ভাৱনা আছে। আৰু ইয়াৰ পূৰ্বেও প্ৰায় 5 বছৰ আগতো এজন যুৱক এই ইটাৰ কাৰণে যি মাটি খান্দিছিলে, তেনেকুৱা পুখুৰী এটা যোনটো খান্দি থৈছিলে, সেই পুখুৰীতে পৰি পিনি এজন ব্যক্তি মৃত্যু সাৱটি ল'বলগীয়া হৈছিল। নিশ্চয় গম পাইছে যে আমি ইয়াত কিহৰ কাৰণে আহিছোঁ, আৰু আপোনালোকক মতাই এইটো কাৰণে হৈছে কাৰণ আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে ইয়াত যিটো অনিয়ম, আৰু যেনেধৰণে মানে প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগিছিলে, ঠিক তেনেধৰণে আমি লোৱা মানে দেখিব পোৱা নাই। কাৰণ আজিৰ পৰা আমি 2 সপ্তাহ বা 3 সপ্তাহমান আগতে আমি স্মাৰক পত্ৰ এখন দিছিলোঁ, আৰু মৰিয়নি অঞ্চলত যিমান ভাটা আছে এইবিলাক তদন্ত হ'ব লাগে, আৰু একচুৱেলি এইবিলাক ম্যাদী মাটিত আছে নাই, আৰু সিহঁতৰ পলিউশ্যন চাৰ্টিফিকেট আছে নাই, এইবোৰ মানে যে আমি সোধাত মানে যে SDC মহোদয়ে কৈছিলে যে আমাক এইবোৰ আমি সোনকালে আপোনালোকক জনাম, কিন্তু আজি 15 দিন পাৰ কৰিলে কিন্তু আমি গম নাপাওঁ। কাৰণ মই ভাবিছোঁ মানে প্ৰশাসনো চাগে মেনেজ হৈ আছে, আৰু এইবাবে মানে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এটা বৃহৎ এৰিয়াত মানে একচনীয়া মাটিত তেওঁবিলাকে ডাঙৰ গাঁত প্ৰায় 20 ফুটমান হ'ব, আৰু প্ৰায় 20 ফুটমান দ পুখুৰী খান্দি থৈছে, আৰু তেওঁবিলাকে নিজৰ লাভালাভৰ বাবে আজি এইবিলাক খান্দি থৈছে। আৰু ইয়াৰ পৰা মানে ইয়াত প্ৰায় আজিৰ পৰা 4 বছৰমান আগতে ল'ৰাজন পৰিও মৃত্যু হ'ল। লগতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে এনেদৰে বৃহৎ গাঁত খান্দি ৰখাৰ বাবে হাতীৰো মৃত্যু হৈছে। যেনেধৰণে আপোনালোকে নিশ্চয় জানে, তিতাবৰে হওক, আপোনাৰ ভেলুগুৰি হওক, এনেধৰণে বহুত এৰিয়াত আপোনালোকে দেখিবলৈ পাইছে যে কেনেধৰণে মানে হাতীৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই এই মঞ্চৰ পৰা আমি দাবী জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে যদি ইয়াৰ ওপৰত প্ৰশাসনে ব্যৱস্থা নকৰে, তেনেহ'লে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু অসমীয়া বৃহত্তৰ যুৱ মঞ্চই গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য। এইটো আপোনাৰ কালু ভাটা, মৰাণ গাঁও, ঢেকিয়াজুলি।